নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যোৱাকালি আমাৰ অসমত ভোটাৰ ফাইনেল লিষ্ট প্ৰকাশ পালে, মানে ফটো সম্বলিত ভোটাৰ লিষ্ট যোৱাকালি প্ৰকাশ পালে। আপোনালোকৰ গাঁৱৰ যে মেম্বাৰৰ ওচৰত এখন বৃহৎ লিষ্ট থাকে, যিখনত নেকি আপোনালোকৰ নামটো থাকে, আপোনালোকৰ এপিক নাম্বাৰ আৰু ফটো সহ আপোনালোকৰ ভোটাৰ তালিকা যিখন, সেই ভোটাৰ তালিকাখন যোৱাকালি প্ৰকাশ পালে, মানে ফাইনেল ভোটাৰ তালিকা প্ৰকাশ পালে বুলি ক'ব পাৰি। তো এই ভোটাৰ তালিকাখনত যিসকলৰ নাম নাই তেওঁলোকে এইবাৰ ভোট দিব নোৱাৰিব, মানে আগন্তুক যি নেকি নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁলোকে ভোট দিব নোৱাৰিব এই ভোটাৰ লিষ্টখনত যাৰ যাৰ নাম নাই। এতিয়া ক'ত কিমান মানুহৰ নামনো কাটিলে এইবাৰ, এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আপোনালোকৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিলে নেকি, সেই সম্পৰ্কে আপোনালোকে কেনেকৈ চাব, সেই সম্পৰ্কেও জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আপুনি যদি আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কাট খালে নেকি সেইটো চাবৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ ভোটাৰ কাৰ্ডখনৰ যিটো এপিক নাম্বাৰ, সেই এপিক নাম্বাৰটো ভোটাৰ হেল্পলাইন পৰ্টেলত চাৰ্চ কৰি চাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ আপোনালোকে সাৰ্চ কৰি চালেই আপোনালোকে দেখা পাব। যদিহে আপোনালোকৰ নামটি ওলায়, ভোটাৰ এপিক নাম্বাৰটো যদি ওলায় ভোটাৰ হেল্পলাইন পৰ্টেলত, তেন্তে আপোনালোকৰ চিন্তা নাই, আপোনালোকৰ নাম কৰ্তন হোৱা নাই। যদি আপোনালোকৰ এপিক নাম্বাৰটোৰে আপোনালোকৰ নাম ডিটেইলছ নোলায়, তেনেহ'লে চিন্তা কৰিবলগীয়া কথা যে আপোনালোকৰ নামটো ভোটাৰ তালিকাত নাই। গতিকে আপোনালোকে কি কৰিব, প্লে ষ্ট'ৰতো যাব পাৰে, প্লে ষ্ট'ৰতে যাব, সেইটো সুবিধা হ'ব। এই যিটো নেকি এপ্লিকেশ্যন দেখা পাই আছে ভোটাৰ হেল্পলাইন পৰ্টেল, তো এই এপ্লিকেশ্যনটো ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পাছত ইয়াতে এপিক নাম্বাৰেৰে আপোনালোকৰ মোবাইল ভোটাৰ নাম্বাৰটো চাৰ্চ কৰাৰ অপশ্যন আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকৰ নামটো চাই ল'ব যে নামটি আছে নে নাই। এটা কথাটো হৈ গ'ল, ক'ত কিমান মানুহৰ নাম কৰ্তন কৰিলে ভোটাৰ তালিকাৰ পৰা, ক'ত কিমান মানুহৰ নাম কৰ্তন কৰিছে। এতিয়া খবৰ ওলাই পৰিছে যে আমাৰ ৰাজ্যত, আমাৰ অসমত বাক্সা জিলাত কৰ্তন কৰিছে ৬,৪২১ গৰাকী ভোটাৰৰ নাম। কামৰূপ মহানগৰত কৰ্তন কৰিছে ২৫,৯৩২ গৰাকী মানুহৰ নাম। শিৱসাগৰত কৰ্তন কৰিছে ১৪,৯৬০ গৰাকী মানুহৰ নাম। ধুবুৰীত কৰ্তন কৰিছে ২১,৯৮৭ গৰাকী মানুহৰ নাম। হোজাইৰ তিনিটা সমষ্টিত প্ৰায় ৩৮,০০০ মানুহৰ নাম কৰ্তন কৰা দেখিবলৈ পোৱা গৈছে। লখিমপুৰত ৫টা সমষ্টিত ৫০,২৫২ গৰাকী মানুহৰ নাম কৰ্তন কৰিছে। তিনিচুকীয়াত প্ৰায় ৬৫,৭৪৪ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। গোলাঘাটৰ ৫টা সমষ্টিত কৰ্তন কৰিছে ৫৭,০৭৫ জন ভোটাৰৰ নাম। বোকাজান সমষ্টিত কৰ্তন কৰিছে ৬,১২৫ গৰাকী ভোটাৰৰ নাম। এয়াই নহয়, আৰু বহুতো মানুহৰ নাম কৰ্তন কৰিছে বেলেগ বেলেগ সমষ্টিবিলাকত। এইকেইটা মানে বৃহৎ এমাউণ্টত কাটিছে বুলি ক'ব পাৰি। সৰ্বমুঠ এইবাৰ আমাৰ অসমৰ যিখন নেকি ভোটাৰ খচৰা প্ৰকাশ কৰিলে, সেই খচৰাখনত সৰ্বমুঠ এতিয়ালৈকে প্ৰায় ২ লাখতকৈও অধিক লোকৰ নাম কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে। ২ লাখতকৈও অধিক লোকৰ নাম কৰ্তন কৰিছে এইবাৰ ভোটাৰ তালিকাৰ পৰা। ২ লাখতকৈও অধিক, প্ৰায় ২ লাখ কিমান হাজাৰ আছিলে। গতিকে ভাবকচোন আপোনালোকে কিমান মানুহৰ নাম কৰ্তন গৈছে। গতিকে আপোনাৰ নামটো কৰ্তন যাব পাৰে, আপুনি চেক কৰক। যদি আপোনালোকৰ নামটি আছে চিন্তা নাই, যদি নাই তেনেহ'লে আপোনালোকৰ চিন্তনীয় বিষয় 1950 এই নাম্বাৰটিত কল কৰি কমপ্লেইন কৰিব পাৰে। আৰু কমপ্লেইন কৰাৰ পাছত ভাগ্য থাকিলে মানে আপোনালোকৰ নামটি আকৌ আহিব, যদি নাথাকে তেনেহ'লে যাবগৈ। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইবটোও কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ হ'লে বিদায় পাইছোঁ। ধন্যবাদ।